হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। গতিকে এইখিনি কথা কৈ মই যিহেতু এই যাত্ৰাত এজন ক্ষুদ্ৰ সৈনিক, মই এই ৰাজনৈতিক প্লেটফৰ্ম এটা বেলেগ প্লেটফৰ্মত আছিলোঁ, ৰাজনৈতিক প্লেটফৰ্মত কিন্তু মই একেবাৰে শিশু, ইয়াত মই আটাইতকৈ অশিক্ষিত ব্যক্তি। গতিকে এই যাত্ৰাটোত মই ভাবোঁ যে পাৰ্টীৰ সভাপতি ডাঙৰীয়া আছে, বিধায়কসকল আছে, পাৰ্টীৰ জ্যেষ্ঠসকল আছে। গতিকে প্ৰত্যেকজনে ব্যক্তিয়ে মোক যদি আপোনালোকে সদায় দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা, গঠনমূলক পৰামৰ্শ দি মোক আগুৱাই দিয়ে, মই নিশ্চিতভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা অসমৰ সংখ্যালঘু জনগোষ্ঠীটোৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে একেলগে মই কাম কৰি মই যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি সহায় কৰিবৰ কাৰণে মই আজি প্ৰতিশ্ৰুতিবদ্ধ। পাৰ্টীৰ সভাপতি ডাঙৰীয়াক হওক, আমাৰ পাৰ্টীৰ সকলো আমাৰ ছিনিয়ৰ ব্যক্তিসকলক মই এইখিনি কথা দিছোঁ। শেষত অসমখন ভাল হওক, অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি সকলোৱে মিলিজুলি উদ্ধাৰ কৰোঁ, অসমখনক আমি আগুৱাই লৈ যাওঁ, অসমখনত এটা সমন্বয়ৰ বাৰ্তা সৃষ্টি হওক, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সমন্বয়, সমমৰ্যাদা, সমবিকাশেৰে নিজৰ আত্মমৰ্যাদাৰে মেৰুদণ্ডপণকে অসমক জীয়াই থাকক আৰু অসমখনক আগুৱাই লৈ যাওক। এইখিনি আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম। আমি শ্রী রেজাউল করিম সরকার